গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল NH অল ব্লগাৰ। আজি আপোনালোকক এনে এটা নতুন জেগালৈ লৈ গৈ আছোঁ। আপোনালোকে সকলো বস্তু কিবা এটা চাবলৈ পাব। চ' আপোনালোকক লৈ যাওঁ। তাৰ আগতে আপোনালোকক কওঁ, সকলো মানুহে মানে নিজৰ জীৱনক মূল্য দিব লাগে আৰু নিজৰ জীৱনক মহত্ব দিব লাগে। নিজৰ সকলোৰে জীৱন খন্তেকীয়া, কোন এই পৃথিৱীখনৰ পৰা আঁতৰি যাওক কোনেও ক'ব নোৱাৰে। চ' আমি সকলোৱে নিজৰ জীৱনক মহত্ব দিওঁ আৰু সকলো বন্ধু বান্ধৱ তথা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰোঁ। ফলত এনে এখন জেগালৈ লৈ গৈছোঁ। আপোনালোকে সকলো বস্তু তাতে পাব আৰু সকলো আনন্দ উল্লাসৰ মাজেৰে আপোনালোকে এষাৰ উপভোগ কৰিব পাৰিব। চ' নিজৰা পাৰ্কত আমি এতিয়া সোমাম আৰু নিজৰা পাৰ্কৰ সকলো বস্তু আপোনালোকক দেখাম। নিজৰা পাৰ্ক কি হৈছে, নিজৰা পাৰ্কৰ এটা ঝৰ্ণা আছে। নিজৰা পাৰ্কৰ বিশেষটো দেখাবলৈ আছে, আপোনালোকক বিশেষ বস্তু দেখাবলৈ আছে, আপোনালোকক দেখাম। আৰু এতিয়া আমি নিজৰা পাৰ্কৰ ভিতৰলৈ সোমাই যাওঁ। বলক আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। নিজৰা পাৰ্কৰ ভিতৰৰ পৰা আপোনালোকক প্ৰত্যেকভাৱে আপোনালোকক সকলো দৃশ্য দেখাই আছোঁ। আপোনালোকে চাই থাকিব, এয়া বন্ধুসকলে চাই থাকক আৰু সকলো বস্তু আপোনালোকে চাই থাকিব। আৰু নিজৰা পাৰ্ক কিমান ধুনীয়া আপোনালোকে চাই থাকিব। সকলোৰে আপোনাৰ গাঁওখনৰ আৱৰা হৈছে, আপোনাৰ কিমান ধুনীয়া হয় আপোনালোকে চাই থাকিব। আৰু এটা ঝৰ্ণা আছে, চব ধুনীয়া এটা ঝৰ্ণা আছে, ঝৰ্ণাৰ পৰা পানী বৈ আছে। আপোনালোকে চাই থাকক বন্ধুসকল, চাই থাকক আৰু কমেণ্ট কৰি জনাব বন্ধুসকল, আপোনালোকে চাই থাকক। ঝর্ণা বন্ধুসকল, ঝর্ণা ইয়া ঝর্ণা চাব পাৰি, কিমান ধুনীয়া ঝৰ্ণা হৈছে। চ' বন্ধুসকল, আপোনালোকে চাই যাব, একোটা বস্তু আপোনালোকক দেখাওঁ। এইবিলাক বস্তু আপোনাৰ কৃত্ৰিমভাৱে বনোৱা হৈছে। দেখাত যেন অৰিজিনেলি দেখাৰ নিচিনা লাগিলেও কিন্তু এইবিলাক কৃত্ৰিমভাৱে বনোৱা হৈছে। আপোনালোকে চাব পাৰে কিমান ধুনীয়া লোকেশ্যন হয়, কিমান ধুনীয়া আপোনাৰ চাৰিওফালে বাগিচা হয়। বাগিচাৰ ইফালৰ পৰা সিফাল সকলো মূৰটো আপোনালোকে সকলো ফালৰ পৰা আপোনালোকে চাই যাব। আৰু এয়া হৈছে আপুনি ওপৰৰ পৰা একদম তলৰ দৃশ্যটো আপোনালোকক দেখাম। কিমান ধুনীয়া মনোৰম আৰু কিমান ধুনীয়া দেখা যায় বস্তুটো। আপোনাৰ সকলো বস্তু দেখাম। ইয়াৰ কিমান উচ্চতা আপোনালোকে ভাবিলে আচৰিত হ'ব। ভাবিলে প্ৰায় 400-500 ফুট ওপৰৰ পৰা ইয়াত দেখাইছোঁ। আৰু ওপৰত আৰু আছে, ওপৰত উঠিব লগা আপোনালোকে ঝৰ্ণা আছে। সকলো বস্তু আপোনালোকক দেখাম। ই আছে কৃত্ৰিমভাৱে বনোৱা হৈছে হৰিণা। ইয়াত অৰিজিনেলি দেখা গ'লেও কিন্তু ইয়া হৈছে কৃত্ৰিমভাৱে বনোৱা। ইয়াত আকৌ ঝৰ্ণা দেখাইছোঁ। এতিয়া আমি ওপৰত যাম, ওপৰৰ সকলো বস্তু আপোনালোকক দেখাম, আপোনালোকে চাই যাব। আগতে কোনোবা গ'লেও এয়া জেগা এতিয়া বৰ্তমান ব্যতিক্ৰম কিবা এটা কৰিছে আৰু ব্যতিক্ৰমভাৱে সজোৱা হৈছে। আৰু আপোনালোকে চাব পাৰে ইয়াৰ ফৰ্মুলাবিলাক আপোনাৰ চেঞ্জ কৰিছে আৰু ইয়াৰ সকলো বস্তু আপোনালোকে পৰিৱৰ্তন কৰিছে। ইয়াত এতিয়া আকৌ আটকধুনীয়াকৈ সজাইছে, আপোনালোকে চাব পাৰে। বন্ধুসকল, যদি যোৱা নাই আপোনালোকে নিশ্চয় তালৈ যাব পাৰে আৰু আপুনি সকলো বিচৰা মতে সকলো মনোমোহা বস্তু আপোনালোকে চাব পাৰে আৰু আপোনাৰ মন আনন্দিত হৈ যাব। আৰু এনেকুৱা চকুন ফিল হয় না জেগাটো, আপোনালোকে গ'লেহে গম পাব বন্ধুসকল। আপোনালোকে চাওক, আৰু এনেকুৱা কৃত্ৰিমভাৱে বনোৱা হৈছে, জীৱ জন্তুবিলাকক দেখাত যেন অৰিজিনেলি দেখা যায়। আপোনালোকে গ'লেই দেখা পাব বন্ধুসকল, ইমান চকুন অনুভৱ হয় না, ইমান ধুনীয়া জেগাটো, ইমান ধুনীয়া মজাৰ লোকেশ্যনটো হয়। আপোনালোকে চাব পাৰে, ই আছে জেব্ৰা অৰিজিনেলি দেখাত যেনেকা আপোনাৰ এনেকা আৰ্টিফিচিয়েলি বনোৱা হৈছে, আপোনালোকে চাব পাৰে আৰু আপোনালোকে যাব পাৰে নিশ্চয়। ইয়াৰ ঝৰ্ণাবিলাক ইমান ধুনীয়াকৈ মানে সজাইছে, মানে এনেকৈ আমাৰ কিমান ধুনীয়াকৈ পানী আপোনাৰ ঝৰ্ণাৰ পৰা বাগৰি গৈ আছে। আপোনালোকে গ'লেই গম পাব বন্ধুসকল, আপোনালোকে যাব আৰু তাত আপোনালোকে
বন্ধুসকল আপোনালোকে চাব পাৰে ইয়াত বৰটোকোলা হৈছে আৰু কাছ আপোনাৰ নেচাৰৰ লগত মিলাই থৈছে না গাৰ্ডেনত এনেকৈ মিলাই থৈছে একদম সঁচাকৈ অৰিজিনেলি দেখা যায়। বাঁহেৰে তৈয়াৰ কৰা কিমান ধুনীয়াকৈ আপোনাৰ বাঁহেৰে তৈয়াৰ কৰা দলং হয় আপোনাৰ কিমান ধুনীয়াকৈ কাঠেৰে বাঁহেৰে তৈয়াৰ কৰিছে। আপুনি চাৰিওফালে চাব আপোনালোকক দেখাই আছোঁ আপোনালোকে চাওক আৰু ওপৰৰ দৃশ্য হয় আৰু ইয়াত চাওক ঝুলনা হয় আৰু আমি ঝুলনাত জুৰিব পাৰি সৰু ল'ৰা ছোৱালীয়ে জুৰিব পাৰে আৰু ইমান ইয়াৰ বহুত ওজনলৈকে ৱেইট ল'ব পাৰে আৰু ইয়াত কিমান ধুনীয়াকৈ চাওক ৰাউণ্ডেৰে বনোৱা হৈছে আৰু আপোনালোকে চাব পাৰে আৰু এতিয়া চাওক সকলো ধৰণৰ ঝুলনা আছে আপোনাৰ সৰু ল'ৰা ছোৱালীয়ে ডাঙৰ মানুহৰ চবৰ কাৰণে ঝুলনাবিলাক আছে জুৰিব পাৰে আৰু আৰ্টিফিচিয়েলভাৱে বনোৱা হৈছে বাঘ চাক পানী খাব বিচাৰিছে তেনেকুৱা অৱস্থাত আপোনালোকৰ ইমান ধুনীয়াকৈ বনোৱা হৈছে আপোনালোকে চাব পাৰে আৰু চাৰিওফালে নেচাৰৰ আৱৰা হয়। বহুতে গৈছে আৰু বহুতে যোৱা নাই চাগে কিন্তু এতিয়া আৰু আগতকৈ এতিয়া অলপ হেৰি দেখা পাব অকণমান এক্সট্ৰা আগৰ পৰা বহুত ডিফাৰেঞ্চ বস্তু আছে বন্ধুসকলে চাই থাকক আপোনালোকে সকলো চাব পাৰিব আৰু আনন্দ ল'ব পাৰিব। আপোনাৰ ধুনীয়াও কৰিছে আৰু ঝৰ্ণাবিলাক ডাঙৰ কৰিছে আপোনালোকে চাব পাৰিব আৰু বস্তুবিলাক আপোনাৰ আৰ্টিফিচিয়েলভাৱে বহুত কিবা কিবি বনোৱা হৈছে আপোনালোকে চাব পাৰিব। জীৱ জন্তুবিলাক চৰাই চিৰিকটিবিলাক আৰ্টিফিচিয়েলভাৱে বনোৱা হৈছে দেখাত যেন অৰিজিনেলি লাগে। আপোনাৰ চাওক কিমান ধুনীয়াকৈ পানী বৈ গৈ আছে ঝৰ্ণাৰ পৰা ওপৰৰ পৰা পানী বৈ আছে আৰু তললৈ নামি আহিছে। এতিয়া চাওক এই ওপৰৰ দৃশ্য হয় ওপৰৰ পৰা আৰু ওপৰত যাম আমি আপোনালোকক সকলো বস্তু আপোনালোকক দেখাম আপোনালোকে চাই থাকিব পাৰি। আপোনালোকৰ চাওক আমি এতিয়া ওপৰলৈ যাম আৰু ইয়াত বাঁহেৰে বনোৱা এটা দলং আছে দলঙৰ ফালেদি আমি যাম আৰু আপোনালোকক দেখাম গৈ আপোনালোকে চাই থাকিব এটা প্ৰত্যেকটো বস্তু এটা চাই থাকিব এটাকে চাই থাকক বন্ধুসকল আৰু কেনেকুৱা হ'ব ভিডিঅ'টো কেনেকৈ পাইছে জনাব নিশ্চয় বুলি আশা থাকিব। সেই বন্ধুসকল আপোনালোকক এতিয়া ওপৰৰ স্তৰটো দেখাবলৈ গৈ আছোঁ। এতিয়া অলপ ওপৰৰ স্তৰটো দেখাওঁগৈ। ইয়াত চাওঁ আমি চিৰি দি ওপৰলৈ গৈ আছোঁ আৰু ওপৰত গৈ পেলাই আপোনাৰ লেফ্ট ছাইড গৈ পেলাই এটা বাঁহৰ দলং পোৱা যায় কিমান ধুনীয়াকৈ সজোৱা হৈছে। এই দলংটো পাৰ হৈ পেলাই ওপৰৰ স্তৰটো আপোনালোকক দেখাম আৰু চাৰিওফালে চাব মনোৰম দৃশ্য চাৰিওফালে সেউজীয়া আৰু সেউজীয়া। ইয়াত চাওক কিমান ধুনীয়াকৈ আপোনাৰ বনোৱা হৈছে। এয়া নতুন মানুহৰ কাৰণে নতুন আৰু পুৰণা মানুহৰ কাৰণেও নতুন কাৰণ আগৰ পৰা ইয়াত বহুত ডিফাৰেঞ্চ আছে কাৰণ ইয়াত আগতে যিমানকেইটা বস্তু নাছিলে এতিয়া বহুত বস্তু এড কৰিছে আৰু বহুত লোকেশ্যনটো ডাঙৰ কৰিছে আৰু আপোনাৰ পাৰ্কটো ডাঙৰ কৰিছে আৰু বহুত নথকা বস্তু এতিয়া দিছে আৰু আপোনালোকে চাব পাৰিব আৰু সকলো বস্তুৱে আপোনালোকে চাব পাৰিব আৰু ইয়াত চাওক আপোনাৰ মন শান্তি হৈ যাব। চাওক কিমান ধুনীয়া সেউজীয়া চাৰিওফালে আৰু আপোনালোকে ইয়াত কিমান সেউজীয়াত আপোনালোকে ফটো উঠালেও কিমান ধুনীয়া হয়। আপোনালোকে চাওক চাৰিওফালে ঝুলনা আৰু ফটো উঠাবৰ কাৰণে এক্সট্ৰা সৰু ল'ৰা ছোৱালীৰ কিডছৰ কাৰণে চাওক কিমান ধুনীয়াকৈ বস্তু সজোৱা হৈছে। বগাই হাত বগাই উঠাব পাৰিব ভৰি বগাই উঠিব পাৰিব ওপৰত তেনেকৈ জালৰ নিচিনা নেটৰ নিচিনা কেনেকৈ দিয়া হৈছে আপোনালোকে চাব পাৰিব এইটো ভিডিঅ'ৰ জৰিয়তে। আপোনালোকে চাওক আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব কাৰণ ইয়াত নজনা বস্তু নেদেখা বস্তু আপোনাৰ চাব পাৰিব। অকল আগতে নাছিলে এতিয়া বৰ্তমান ইয়াত কৈ দিছে। ইয়াত চাওক নেটবিলাকৰ কথা কৈছিলোঁ ইয়াত নেটবিলাক চাওক আপোনালোকে নেটবিলাক চাওক ইয়াত নেটত ভগাই আপোনাৰ ওপৰত উঠিব পাৰিব আৰু ফটো উঠিব পাৰিব। চাওক কিমান ধুনীয়াকৈ সজোৱা হৈছে নেটবিলাক। চব বন্ধুসকল আপোনালোকে চাই থাকক আৰু ইয়াক হৈছে আপোনাৰ এটা চৰাই চিৰিকটি ৰখি থকা এটা কিমান ধুনীয়াকৈ বস্তু এটা আপোনাৰ গেট এটা বনাইছে। চ' গেটটো আপোনালোকে চাব আৰু এটা দলং আছে বাহিৰে সজোৱা সেইটো চাব পাৰে। ইয়াত চাওক কিমান ধুনীয়াকৈ হৈছে আৰু আন এটা মূৰলৈ লৈ গৈ আছোঁ। ইয়াত চাওক আপোনাৰ অকল ফুল আৰু ইয়াত চাওক বান্দৰ আছে কিমান ধুনীয়াকৈ আৰ্টিফিচিয়েলভাৱে বনোৱা হৈছে আৰু ইয়াত আপোনাৰ বহুত বস্তু আপোনাৰ নেদেখা বস্তু আপোনালোকে দেখিব পাৰিব আৰু কিমান এইটো এনেকুৱা জেগাটো আপোনাৰ মনটো ভাল লাগি যাব কাৰণ বহুত নেদেখা বস্তু আপোনাৰ দেখিব পাব আৰু সকলো বস্তুৱে এণ্টাৰটেইনমেণ্ট সকলো বস্তু এনজয় আৰু ভাল লগা বস্তু সকলো দেখা পাব। চ' আপোনালোকে চাই থাকক।
বন্ধুসকল আজি ইমানখিনি আছিলে আপোনালোকক দেখাব আপোনালোকে ভিডিঅ'টো চাব কেনেকুৱা পালে কমেণ্ট কৰি জনাব এণ্ড শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ